रोहिणी থাকিল गोकुलत और एहुन থাকিল कारागारत जेटा कारागारत থাকিল जेटा रोहिणी गर्भवती हला गर्भवती हलितो बर डाঙर कथा कि डाঙर कथा बसुदेव आछे कारागारत रोहिणी गर्भवती हल केनेके हाँ यार स्वामी दुन आछे कारागारत गति डाঙर कथा নহয় জানো মানুহৰ মনত মানুহৰ চকুত বেয়া দেখো নহয় জানো ই নিশ্চয় কাবাৰ লগত অবৈধ সম্পৰ্ক কৰিছে এনেহেন এটা ভাৱ আহি যাব পাৰে কিন্তু সেই ব্যৱস্থাটো ভগৱন্তই আগতেই কৰি থৈছিল কি আগতে কৰিছিল সেই ব্যৱস্থাটো আকাশবাণী দি কৈ থৈছিল ৰোহিণীক যে দৈৱকীৰ সপ্তম গৰ্ভৰ যিটো সন্তান তোমাৰ रोहिणी তোমাৰ গৰ্ভত কিন্তু ক্ষতি হ'ব আকাশবাণী কৈছিল তেনেকে रोहिणी কোৱাৰ পিছত रोहिणी কিন্তু সমাজক আগতে কৈ দিছিল কথা ডাঙৰ কথা মোক আকাশবাণীয়ে কৈছে যে দৈৱকীৰ গৰ্ভৰ সপ্তম গৰ্ভৰ সন্তান বোলে দৈৱকীৰ গৰ্ভৰ পৰা মোৰ ইয়াত ক্ষতি হ'ব মোক আকাশবাণীয়ে ক'লা সঁচানা মিছাটো হ'ব পৰা নাই সমাজক কিন্তু কৈ দিছে কৈ থকাৰ কাৰণে মানে সি বাচিল তাৰমানে যিদিনা গৰ্ভৱতী হৈছে সেইদিনা সি ঢোলপিটি দিছে যে মই গৰ্ভৱতী হ'লোঁ মই গৰ্ভৱতী হ'লোঁ মই গৰ্ভৱতী হ'লোঁ তেতিয়া সমাজে গ্ৰহণ কৰি দিল সমাজে গ্ৰহণ কৰি ল'ল যিহেতু এই কথাখিনি সি আগতেই কৈছিল আৰু যিহেতু আজিৰ মানুহে হয়তো সেইটোও বিশ্বাস নকৰিব পাৰে কলি যুগৰ লোকসকলে কিন্তু সেই সময়ত দাপৰ যুগৰ লোক আছিলতো সাধুও লোক আছিল সেইকাৰণে তেওঁলোকে বুজি পাইছিল সহজতে বুজি পাইছিল তেতিয়া সেনেকৈ সপ্তম গৰ্ভৰ रोहिणी গৰ্ভত জন্ম হোৱা সপ্তম গৰ্ভৰ সন্তানটো হৈছে বলৰাম কি বলৰাম কৃষ্ণ ডাঙৰ ভাই এনেকুৱা অৰ্থাৎ যদি চোৱা যায় যে এই বলৰামো বসুদেৱৰে পুত্ৰ কৃষ্ণ বসুদেৱৰে অলপ বেলেগ